Hello viewers, welcome back to our channel. আশা কৰোঁ আপোনালোকে সবাই ভালে আছে। সো আজি আমি এটা বহুত ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিবলৈ আহিছোঁ, যিটোৰ কাৰণে আপোনালোকে বহুত দিন ধৰি ৱেইট কৰি আছিল আৰু বহুত ষ্টুডেণ্ট চিন্তিত হৈ আছিল। সো এই ইনফৰমেশ্যনটো হ'ল যে আজি আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ওচৰত নিউজৰ যে ফাইনেল হিয়াৰিংটো এইটো হৈ গ'ল। সো এতিয়া এই হিয়াৰিঙত কি শুনানিটো আহিল মই এটা ভিডিঅ' দেখাব বিচাৰোঁ। For physical document verification, shortlisted for physical document verification, out of which a total number of 1405 candidates appeared physically with documents, and upon verification of the same, a total number of 384 candidates fulfilled the criteria. Thereafter, in the first provisional merit list, a total number of 247 candidates were selected eligible as per district-wise cut-off marks. Hence, such casual invocation of the writ jurisdiction resulting in disruption of a large-scale public recruitment cannot be countenanced. Accordingly, this court deems it appropriate to impose cost of rupees 10,000 upon the writ petitioners to be deposited with the State Legal Services Authority within a period of 4 months from today. There is some one or two small editing, so during the break, both sides jointly just see the facts once, so that there is no error. So ভিডিঅ'টো আপোনালোকে চালে। সো ইয়াতে কি কোৱা হৈছে মই এতিয়া কৈ দিম। সো আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰা এটা ৰায় প্ৰদান কৰা হৈছে যে যিবিলাক নিউজৰ ষ্টুডেণ্টে সিহঁতে অলৰেডি ফেক হয় আমি সকলোৱে জানো। সো সিহঁতে যিবিলাক ডকুমেণ্ট বিচৰা হৈছিল সিহঁতে ডকুমেণ্ট দিব পৰা নাই, সেইকাৰণে মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰা কি কৰা হৈছে সেইবিলাকতো এনেও চাকৰি নাপায়, তাৰ ওপৰতে সিহঁতৰ ওপৰত 10,000 টকাকৈ ফাইন লগোৱা হৈছে। কাৰণ সিহঁতৰ কাৰণে বহুত প্ৰকৃতপক্ষক যি ষ্টুডেণ্ট আছিল বহুত মানে সিহঁতৰ ৱেইট কৰিব লগা হৈছিল আৰু বহুত প্ৰব্লেমৰ সিহঁতৰ সন্মুখীন হ'বলগীয়া হৈছিল। তো তাৰ কাৰণে আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰা কি কৰা হৈছে যে নিউজৰ যি ফেক ষ্টুডেণ্টবিলাক আছে সিহঁতৰ ওপৰত কি কৰা হৈছে 10,000 টকা পেনাল্টি লগোৱা হৈছিল। সো ইনফৰমেশ্যনটো এইটোৱেই আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।